নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকলৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে এইবোৰ যুৱক যুৱতীসকলক প্ৰদান কৰিব 50,000 টকাৰ আৰ্থিক সাহায্য। লগতে কৃষকসকলৰ বাবে এখন বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে, গ্ৰন্থ সাংস্কৃতিক বিকাশ আৰু নতুন লেখকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ গ্ৰন্থ বৰ্ষ 2025 উপলক্ষে অসম প্ৰশাসন পৰিষদে গ্ৰহণ কৰিছে অভিলাষী গ্ৰন্থ বৰ্ষ 2025 ফ্লেগশ্বিপ। তাৰপিছত আৰু লিখা আছে, দীৰ্ঘ বাছনি প্ৰক্ৰিয়াৰ অন্তত অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে অসমৰ জনগোষ্ঠীৰ ভাষা সৃষ্টিশীল লেখকসকলৰ মাজৰ পৰা 49গৰাকী লেখকক ফ্লেগশ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছে। প্ৰত্যেক ফ্লেগশ্বিপ প্ৰাপ্তই 50,000 টকাৰ অনুদানৰ লগতে এখনকৈ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব অসম চৰকাৰৰ ফালৰ পৰা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ইয়াতে লিখা আছে, 1 জুলাইৰ পৰা 31 জুলাই 2026লৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ মাহ হিচাপে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। তো চলিত মাহৰ 1 জুলাই তাৰিখৰ পৰা আৰম্ভ কৰি অহা 31 জুলাই পৰ্যন্ত অসম চৰকাৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা মাহ হিচাপে ঘোষণা কৰিছে। তো তাৰপিছত আৰু লিখা আছে, শালিধান নিৰ্ধাৰণ কৰা হৈছে এইখন আঁচনিৰ জৰিয়তে। যিকোনো দুৰ্বিষহ পৰিস্থিতিৰ পৰা সকাহ পাবলৈ ফচল বীমা অন্যতম আঁচনি। মাত্ৰ 100 টকা প্ৰিমিয়ামৰ দ্বাৰা সৰ্বাধিক 1 হেক্টৰ খেতিৰ বীমাকৰণ নিশ্চিত কৰিব পাৰিব। তো আপোনালোকে মাত্ৰ 100 টকাৰ জৰিয়তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকৰ যদি 1 হেক্টৰ মাটি আছে, আপোনালোকে যদি কৃষক, তেন্তে 100 টকা মাত্ৰ জমা দি এইখন আঁচনিত কৰক আবেদন। তো আবেদন কৰাৰ সময়ত আপোনালোকৰ প্ৰমাণপত্ৰ হিচাপে প্ৰয়োজন হ'ব, 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড, 2 নম্বৰ কোৱা হৈছে মাটিৰ জমাবন্দী, 3 নম্বৰত কোৱা হৈছে মোবাইল নম্বৰ। তো সাধাৰণতে এই 3খন প্ৰমাণপত্ৰৰ সহায়তে আপোনালোকে কৰিব পাৰিব এইখন আঁচনিত আবেদন। এইখন আঁচনিত আবেদন কৰিলে আপোনালোকৰ প্ৰাকৃতিক দুৰ্যোগ বা শিলাবৃষ্টি, খৰাং আদিৰ ফলত নিজৰ খেতিৰ যদি ক্ষয়ক্ষতি হয়, তেন্তে এইখন আঁচনিৰ জৰিয়তে ডাইৰেক্ট নিজৰ বেংক একাউণ্টত ক্ষতিপূৰণ লাভ কৰিব। তো 31 জুলাই তাৰিখৰ ভিতৰত আঁচনিখনত কৰিব লাগিব আবেদন। তো ধন্যবাদ।